বিচাৰিছে চাঞ্চল্যকৰ খণ্ডত ৰাজ্যত এবাৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এবাৰ নিজ পুত্ৰই পিতৃক মৰিয়াই হত্যা কৰিছে আৰু ঘৰৰ ভিতৰতেই নিজ পুত্ৰই পিতৃক মৰিয়াই হত্যা কৰাৰ খবৰ আহিছে এই মুহূৰ্তত। আৰু এইখন অসমতেই এই লজ্জাজনক কাণ্ড, এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। ক'ত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা? পাষাণ পুত্ৰই কিয় পিতৃক মৰিয়াই হত্যা কৰিলে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰে। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত সভ্য সমাজক লজ্জানত কৰা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এইখন অসমতে। এইখন অসমতে এইবাৰ পুত্ৰই মৰিয়াই হত্যা কৰিলে পিতৃক। পাষাণ পুত্ৰই হত্যা কৰি জ্বলাই দিলে নিজ পিতৃক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। যোৰহাটৰ মুৰমুৰীয়া চাহ বাগিচাত এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পাষাণ পুত্ৰক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে আৰু ঘৰৰ ভিতৰতে আবদ্ধ কৰি অতি নিৰ্মমভাৱে মৰিয়াই পিতৃক হত্যা কৰিছে পুত্ৰই। আৰু পুত্ৰৰ এই কুকাণ্ডত মাতৃৰো পূৰ্ণ সহযোগ থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। পুনৰবাৰ জনাইছো এটা ডাঙৰ খবৰ। ৰাজ্যত এইবাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সভ্য সমাজক লজ্জানত কৰা এটা ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এইখন অসমতে এবাৰ পুত্ৰই মৰিয়াই হত্যা কৰিছে পিতৃক। পাষাণ পুত্ৰই হত্যা কৰি জ্বলাই দিছে পিতৃক। কেৱল হত্যা কৰাই নহয়, হত্যা কৰি জ্বলাই পৰ্যন্ত দিছে পিতৃক। আৰু যোৰহাটৰ মুৰমুৰীয়া চাহ বাগিচাত এই চাঞ্চল্যকৰ কাণ্ডটো সংঘটিত হৈছে। আৰু তাৰ পাছত এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। পাষাণ পুত্ৰ ইতিমধ্যে আটকো কৰিছে আৰক্ষীয়ে। পাষাণ পুত্ৰক আটক কৰিছে আৰক্ষীয়ে। ঘৰৰ ভিতৰতে আবদ্ধ কৰি অতি নিৰ্মমভাৱে অতি নিষ্ঠুৰভাৱে মৰিয়াই হত্যা কৰিছিল নিজ পিতৃকেই। আৰু পুত্ৰৰ এই কুকাণ্ডত মাতৃৰ পূৰ্ণ সহযোগ থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু যোৰহাটৰ এই কাণ্ডই এতিয়া ৰাজ্য জোকাৰি যোৱা পৰিলক্ষিত হৈছে। যোৰহাটৰ এই কাণ্ডক এতিয়া সকলোৱে একমুখে নিন্দা কৰিছে। পুত্ৰই মৰিয়াই পিতৃক হত্যা কৰিছে আৰু সমগ্ৰ ঘটনাত মাতৃৰো পূৰ্ণ সহযোগ থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু যোৰহাটৰ মুৰমুৰীয়া চাহ বাগিচাৰ ইয়াত দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো আমি। পুত্ৰৰ বাবেই অকালতে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে পিতৃৰ। মানৱ সভ্যতা এতিয়া কোন দিশে গতি কৰিছে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। এনেকুৱা দিন আহি পৰিছে পিতৃক পুত্ৰইও মৰিয়াই হত্যা কৰিব পৰা হৈছে। আৰু এই যোৰহাটৰ কাণ্ডৰ পাছতেই ৰাজ্যজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কি কাৰণত পিতৃক পুত্ৰই হত্যা কৰিছে মৰিয়াই সেই আৰক্ষীৰ তদন্তৰ পোহৰলৈ আহিব। কিন্তু এজন পিতৃক পুত্ৰই মৰিয়াই হত্যা কৰিব পৰা বিষয়টোৱে এটা ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিমান নিষ্ঠুৰ হলে, কিমান নিৰ্মম হলে এগৰাকী পুত্ৰই নিজ পিতৃক মৰিয়াই হত্যা কৰিব পাৰে সেয়া আপুনি এবাৰ অনুভৱ কৰক, এবাৰ অনুধাৱন কৰক। কিমান পাষাণ হ'ব লাগিব পুত্ৰ। পুত্ৰজনৰ মানসিকতা কেনেকুৱা হ'ব লাগিব আপুনি এবাৰ অনুভৱ কৰক। নিজ পিতৃক হত্যা কৰাৰ পূৰ্বে তেওঁৰ হাতখন এবাৰো কঁপা নাছিল নে? তাক লৈ এটা প্ৰশ্ন উত্থাপিত হৈছে। আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত স্থানীয় লোকৰ মন্তব্য আছে। স্থানীয় লোকে কি কয় সমগ্ৰ বিষয়টোক লৈ আমি পোনে স্থানীয় লোকৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। আমি গম পাইছোঁ ডেথ হোৱা মানে আপোনাৰ প্ৰেছাৰ ষ্টকত। কিন্তু যেতিয়া আহিলোঁ তেতিয়া ধৰ আহি পেলাই ৰাইজে থাকিলে, ৰাইজেও বহুতখন থাকিলে, তাৰপিছত পৰিয়ালটোও আছিলে। তেতিয়া প্ৰেছাৰ ষ্টকে গম পালোঁ। তাৰপিছত ধৰি খৰি চৰি কাটি পেলানি তাক নিবলৈ ব্যৱস্থা কৰিছে। কিন্তু তেনেকুৱাত কৰোঁতে বহুত ৰাতি হৈ গ'ল। ৰাতি হওঁতে এনেকুৱা অৱস্থা হ'ল, মই আহি দেখিছোঁ 9টা ইমান ৰাতিলৈকে মই থাকিব নোৱাৰিলোঁ। মই গুচি গ'লোঁ ঘৰলৈ গৈ তাহাঁতিয়ে জ্বলা মেলা কৰিলে। তাহাঁতৰ পৰিয়ালটোৱে নিজৰ পৰিয়ালটোৱে জ্বলা মেলা কৰিলে। জ্বলা মেলা কৰা আৰু তাৰ পাছত কাইলৈ যেতিয়া গম পাইছে আমাৰ চিনেমাৰ আৰক্ষী বিষয়া আমাৰ বাইদেউ, তেতিয়া মোক ফোন কৰিলে কিবা বোলে কাজিয়া হৈছিলে। মই কৈছোঁ কাজিয়াটো গম নাই পোৱা বাইদেউ। তেতিয়া নিজেই বাইদেউজনী নিজে গুচি আহিলে। ইয়াত আহি পেলানি আকৌ ফোন কৰিলে, তুমি ইয়ালৈ আহাচোন স্পটলৈ। তেতিয়া মই ক'ত বোলে নাই বোলে 28 নম্বৰ আহা, 28 নম্বৰ মাজিলে। তেতিয়া মই 28 নম্বৰ মাজিলে গুচি আহিলোঁ। আহি দেখিছোঁ পুলিচ প্ৰশাসন ধেৰ আছে। তাৰপিছত মোক সুধিছে ইয়াতে বোলে কিবা ঘটনা আছিলে। মই যে হৈছিলে ধৰ প্ৰেছাৰ ষ্টকত মানুহ এজন ঢুকাইছিলে বুলি ক'লে। আমি তেতিয়া খৰি দিবলৈ আহিছিলোঁ। তাৰপাছত বোলে চাইছোঁ গোটেই ঘৰখনত সোমাই পেলানি
য'তে ত'তে ব্লাড স্পট আছে। স্পট থোৱাৰ কাৰণে মোক সুধিলে তুমি কেলৈ ইয়াত নাহিলা। তেতিয়া মোক ক'লোঁ যে মোক মানে তাতে যেতিয়া আলোচনা হৈ আছিলে আৰু মইতো কেনেকুৱা যাম, ক'ত ঢুকালে কি নাই, মইতো এটা ধৰ সিটো লাইনত এলেকাৰ মানুহে, গতিকে মই নাহিলোঁ। তাতে ধৰ এতিয়া কথা পাতিলে, কথা পাতি আমি গুচি গ'লে তাহাঁতিও ধৰ ৰাতিলৈকে ধ্যান কৰি দিলে, 9:30 বোলে খৰি দিলে আৰু 12টা বজাতে শেষ কৰিলে। কিহৰ কাৰণে মাৰিলে? তাৰপিছত মৰাটো হ'ল এনেকুৱা, কালি এতিয়া গম পাইছোঁ, আজি ৰাতিপুৱা গম পাইছোঁ এইটো কথা। কালিতো এইটো চালোঁ ইয়াত ধৰ যে ডেথ হৈছে বোলে, ধৰ মাৰ্ডাৰ হৈছে বুলি, কিন্তু আজি ৰাতিপুৱা যেতিয়া মাইকী মানুহজনী মোৰ ঘৰলৈ মই শুই থকা অৱস্থাত গৈছে, মাইকী মানুহজনী ল'ৰাটো গৈছে, উঠিলোঁ। উঠি পাছত মই সুধিছোঁ তাহাঁতক, তোমালোকে কালি পলাই দিলা বোলে কেলৈ? নাই বোলে এনেকৈ ভয়তে পলাই দিলোঁ। কেলৈ ভয়ত পেলালা? বোলে তোমালোকে যে বোলে মতা মানুহটোক কালি যে মোক খবৰ দিলে তেতিয়াতো মোক খবৰ দিছা বোলে প্ৰেছাৰ ষ্ট্ৰ'কত ঢুকালে, সেইটো কাৰণে আমি ধৰ ৰাইজে গাঁৱৰ ৰাইজে গৈছিলে, কিন্তু তোমালোকে যে মাৰ্ডাৰ কৰিছা বুলি কালি গম পাইছোঁ, ভিতৰত গোটেই তেজ পটিকে হয় বোলে, আমি এইটো মদ খাই আহি হুলস্থুল কৰিছিলে, সেইটো কাৰণে ল'ৰাটোক খং উঠিলে, ল'ৰাটোৱে বোলে ধুমাধুমকৈ বেলচাত মাৰি দিলে যে তাতে ডেথ হৈ থাকিলে। আমি সেইটো নক'লোঁ বোলে, প্ৰেছাৰ ষ্ট্ৰ'ক কৰিয়ে বোলে মানুহকেইটাক খবৰ দিছোঁ। কি নাম আছিল মানুহজনৰ? মানুহজনৰ আছিলে প্ৰহ্লাদ চৰেণ, আৰু মাইকী মানুহজনী হৈছিলে দীপাঞ্জলি চৰেণ, আৰু ল'ৰাটোৰ নাম হৈছে নিখিল চৰেণ। তেওঁলোকক আৰক্ষী আটক কৰিছে নেকি? আৰক্ষী আটক কৰিলে। মানে আৰক্ষী ৰাতিপুৱা যেতিয়া তাহাঁতি মোৰ ঘৰলৈ গৈছিলে, তেতিয়া মই ডাইৰেক্টলি তাহাঁতক ক'লোঁ যে তোমালোক নিজৰ ঘৰলৈ যোৱা, তাত আৰক্ষী প্ৰশাসন আছে, তোমালোকক নিয়া ব্যৱস্থাটো তাৰ পৰাই কৰিব। বৰ্তমান তেওঁলোক চিনেমাৰ আৰক্ষী চকী থানাত আছে। এই জেগাডোখৰ নাম কি? এই জেগাডোখৰ নাম হৈছে 28 নং চাউৰা লাইনটো নপৰে, মাঝি লাইন পৰে। মানে 28 নম্বৰ দুটা পাৰ্ট আছে, এটা চাউৰা লাইন আছে, এটা মাঝি লাইন আছে। এইটো মাঝি লাইনটো পৰিলে ইয়াত, মানে মুৰমূৰীয়া চাহ বাগিচা। আমি গম পাইছোঁ ডেথ হোৱা মানে আপোনাৰ প্ৰেছাৰ ষ্ট্ৰ'কত, কিন্তু যেতিয়া আহিলোঁ তেতিয়া ধৰ আহি পেলাই ৰাইজে থাকিলে। স্থানীয় লোকৰ মন্তব্য শুনাৰ চেষ্টা কৰিলোঁ, কিদৰে পুত্ৰই অতি নিৰ্মমভাৱে মৰিয়াই হত্যা কৰিছিল পিতৃক, তাৰ বিৱৰণ এয়া স্থানীয় লোকে দিছে। পাষাণ পুত্ৰই অতি নিৰ্মমভাৱে, অতি নিষ্ঠুৰভাৱে ঘৰৰ ভিতৰতে আবদ্ধ কৰি পুত্ৰই পিতৃক হত্যা কৰি পেলাইছে এইখন অসমতে। পুনৰবাৰ কেইবাটাও নতুন খবৰ আহিছে, পুনৰবাৰ ফুল পেটত জনাৰ চেষ্টা কৰিম কি নতুন খবৰ আহিছে। সভ্য সমাজক লজ্জানত কৰা এটা ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এইখন অসম। এইখন অসমতেই এবাৰ পুত্ৰই মৰিয়াই হত্যা কৰিছে নিজ পিতৃক। পাষাণ পুত্ৰই হত্যা কৰি পিতৃক জ্বলাই দিছে। আৰু যোৰহাটৰ মুৰমূৰীয়া চাহ বাগিচাত এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। আপুনি এবাৰ অনুভৱ কৰক কিমান পাষাণ হ'লে পুত্ৰই পিতৃক হত্যা কৰিব পাৰে। পাষাণ পুত্ৰক ইতিমধ্যে আটকো কৰিছে আৰক্ষীয়ে। যোৰহাট আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে পাষাণ পুত্ৰক। ঘৰৰ ভিতৰতে আবদ্ধ কৰি অতি নিৰ্মমভাৱে, অতি নিষ্ঠুৰভাৱে মৰিয়াই হত্যা কৰিছে পিতৃক। পুত্ৰৰ এই কুকাণ্ডত মাতৃৰো পূৰ্ণ সহযোগ থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু সভ্য সমাজক লজ্জানত কৰা এই ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম। আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত কিছু মন্তব্য আছে, আমি পোনে পোনে মন্তব্য শুনাৰ চেষ্টা কৰিম। আমি গম পাইছোঁ ডেথ হোৱা মানে আপোনাৰ প্ৰেছাৰ ষ্ট্ৰ'কত, কিন্তু যেতিয়া আহিলোঁ তেতিয়া ধৰ আহি পেলাই ৰাইজে থাকিলে, ৰাইজেও বহুতখন থাকিলে, তাৰপিছত পৰিয়ালটোও আছিলে, তেতিয়া প্ৰেছাৰ ষ্ট্ৰ'কে গম পালোঁ। তাৰপিছত ধৰি খৰি চৰি কাটি পেলাই তাক নিবলৈ ব্যৱস্থা কৰিছে, কিন্তু তেনেকুৱাত কৰোঁতে বহুত ৰাতি হৈ গ'ল। ৰাতি হওঁতে এনেকুৱা অৱস্থা হ'ল, মই আহি দেখিছোঁ 9টা, ইমান ৰাতি গ'লৈকে মই থাকিব নোৱাৰিলোঁ, মই গুচি গ'লোঁ ঘৰলৈ গৈ তাহাঁতিয়ে জ্বলা মেলা কৰিলে, তাহাঁতৰ নিজৰ পৰিয়ালটোৱে জ্বলা মেলা কৰিলে। জ্বলা মেলা কৰা আৰু তাৰ পাছত কাইলৈ যেতিয়া গম পাইছে আমাৰ চিনেমাৰ আৰক্ষী চাকৰি বিষয়া আমাৰ বাইদেউ, তেতিয়া মোক ফোন কৰিলে, কিবা বোলে কাজিয়া হৈছিলে। মই কৈছোঁ কাজিয়াটো গম নাই পোৱা বাইদেউ। তেতিয়া নিজেই বাইদেউজনী নিজে গুচি আহিলে, ইয়াত আহি পেলাই আকৌ ফোন কৰিলে, তুমি ইয়ালৈ আহাচোন স্পটলৈ। তেতিয়া মই ক'ত বোলে, নাই বোলে 28 নম্বৰ আহা, 28 নম্বৰ মাজিলে। তেতিয়া মই 28 নম্বৰ মাজিলে গুচি আহিলোঁ। আহি দেখিছোঁ পুলিচ প্ৰশাসন ধেৰ আছে। তাৰপিছত মোক সুধিছে ইয়াতে বোলে কিবা ঘটনা আছিলে। মই যে হৈছিলে ধৰ প্ৰেছাৰ ষ্ট্ৰ'কত মানুহ এজন ঢুকাইছিলে বুলি ক'লে। আমি তেতিয়া খৰি দিবলৈ আহিছিলোঁ। তাৰপাছত বোলে চাইছোঁ গোটেই ঘৰখনত সোমাই পেলানি য'তে ত'তে ব্লাড স্পট আছে। স্পট থোৱাৰ কাৰণে মোক সুধিলে তুমি কেলৈ ইয়াত নাহিলা। তেতিয়া মোক ক'লোঁ যে মোক মানে তাতে যেতিয়া আলোচনা হৈ আছিলে আৰু মইতো কেনেকুৱা যাম, ক'ত ঢুকালে কি নাই, মইতো এটা ধৰ সিটো লাইনত এলেকাৰ মানুহে, গতিকে মই নাহিলোঁ। তাতে ধৰ এতিয়া কথা পাতিলে,
কথা পাতি আমি গুচি গ'লে তাহাঁতিও ধৰ ৰাতিলৈকে ধ্যান কৰি দিলে 9:30 বোলে খৰি দিলে আৰু 12টা বজাতে শেষ কৰিলে কিহৰ কাৰণে মাৰিলে তাৰপিছত মৰাটো হ'ল এনেকুৱা কালি এতিয়া গম পাইছোঁ আজি ৰাতিপুৱা গম পাইছোঁ এইটো কথা কালিতো এইটো চালোঁ ইয়াত ধৰ যে ডেথ হৈছে বোলে ধৰ মাৰ্ডাৰ হৈছে বুলি কিন্তু আজি ৰাতিপুৱা